ডাক্তৰ দুৰ্লভ চমুৱা সকলোৰে চিনাকি মুখ দুৰ্লভ চমুৱা নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক চমুৱা ছাৰ দুৰ্লভ চমুৱা এজন বিশিষ্ট চিকিৎসক পৰমাত্মা আৰু আধ্যাত্মিক বিশ্বাসী এজন সফল চিকিৎসক ডাক্তৰ দুৰ্লভ চমুৱা নগাঁও DBM হস্পিটেলৰ স্বত্বাধিকাৰী এজন পৰিচালন সঞ্চালক ডাক্তৰ দুৰ্লভ চমুৱাৰ কথা কিয় কৈছো আজি দুৰ্লভ চমুৱাই সামাজিক মাধ্যমত কিছু মন্তব্য কৰিছে সেয়ে এই প্ৰসংগ আমি উল্লেখ কৰিছো ডাক্তৰ দুৰ্লভ চমুৱাৰ কিছু প্ৰাসংগিক আৰু সময়োপযোগী অত্যন্ত গুৰুত্বপূৰ্ণ কিছু মন্তব্য আগবঢ়াইছে সামাজিক মাধ্যমত আৰু এই মন্তব্যখিনি আপোনাৰ মোৰ বাবে অতি প্ৰয়োজন বুলি অনুভৱ হৈছে সেয়ে প্ৰতিদিন নিউজৰ ভাৰতৰ দৰ্শকৰ বাবে আগবঢ়ালো ষ্টেণ্ডাৰ্ড কমি যায় পৰঠাৰ খাব নোৱাৰো ষ্টেণ্ডাৰ্ড কমি যায় পোলাও যদি ধুনীয়াকৈ বনাব নোৱাৰো ষ্টেণ্ডাৰ্ড কমি যায় এনেকুৱা এটা মানসিকতা উঠিছে বজাৰলৈ গৈ ইমান গৰমত যদি এটা কোল্ড ড্ৰিংকছ খাব নোৱাৰো এটা কোলা খাব নোৱাৰো মোৰ ঘৰত যেন ফ্ৰিজ নাই ফ্ৰিজৰ পানী মই খাব পৰা নাই তাত বৰফ বনাই খাব পৰা নাই যেন আমাৰ ষ্টেণ্ডাৰ্ড কমি গৈছে এই যে লাইফ ষ্টাইলটো আমাৰ ইমান বেয়া হৈছে আমি ল'ৰা ছোৱালী যে মেছেজ দিছোঁ আপুনি জানেনে যে আপুনি চিপছ আপুনি পেকেট ফুডবিলাক যে খুৱাই আছে কিছুমান বস্তু নট অল এইবিলাক একোটা একোটা বৰবি আপোনাৰ ট্ৰেন্সফেট থাকে আনহাইজেনিক ফুড আপুনি ল'ৰা ছোৱালীক আপুনি বৰবি খুৱাই আছে ফলত 20 বছৰ বয়সতে এটা ফেটি লিভাৰ হৈছে সি ট্ৰেন্সফেট পাইছে 25 বছৰ 30 বছৰতে হাৰ্টৰ বেমাৰ কৰ'নাৰী আৰ্টাৰী ব্লকেজ আহিছে আপুনি ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিছে কোনটো হেল্ডি ফুড কোনটো আনহেল্ডি ফুড কেনেকৈ খাব লাগে কেতিয়া খাব লাগে ইয়াৰ জ্ঞান এতিয়াই দিয়ক আকৌ শৰীৰৰ শক্তিটোক আমাক যে এক্টিভ কৰি ৰাখিবলৈ আমাৰ জীৱটো লাগিব আপোনাৰ ল'ৰা ছোৱালীক জ্ঞান দিয়ক জীৱটো ওলাই যায় সেইটো বডিত আৰু কোনো চকুৰে মানুহক কাম নকৰে কিডনিও কাম নকৰে কিন্তু মৰাল মানুহজনৰ চকুটো নি কিডনিটো দি যদি দান কৰি যায় মৰাৰ আগতে যদি দান কৰি যায় সেইটো যদি ডাক্তৰ ৰিজাৰ্ভ কৰি ৰাখে এজন জীৱিত মানুহৰ শৰীৰত যদি দি দিয়ে তেওঁ কিন্তু কাম কৰে এই অংগটোৱে এই মৰা মানুহটোত কিয় কাম নকৰিলে তাৰমানে আসল এই অংগ প্ৰত্যংগবিলাকে কাম কৰিবৰ কাৰণে আসল বেটেৰীটো হ'ল জীৱ এই জীৱৰ জীৱাত্মা এই জীৱটো চকুৰে নেদেখে মোবাইলত যেনেকৈ মোবাইলৰ বেটেৰীয়ে কাম কৰি আছে কাৰেণ্ট যেনেকৈ আমি চকুৰে দেখা নাই কিন্তু লাইটৰ পোহৰটো আমি দেখিছোঁ ছুইচ অন অফত এই বেটেৰীটো অফ হৈ যোৱাৰ লগে লগে আমাৰ শৰীৰৰ একো কাম নকৰে মই কথাও ক'ব নোৱাৰোঁ একো ক'ব নোৱাৰোঁ সেই উপলব্ধিটো আপুনিও কৰক আৰু ল'ৰা ছোৱালীটো কৰক আপুনি মাক আৰু বাপেক আপোনালোকে এটা সন্তান জন্ম দিছে দেহাটোহে দিছে আপুনি কিন্তু জীৱটো দিব পৰা নাই জীৱৰ অধিকাৰ কিন্তু পৰমাত্মা ভগৱান চকুৰে নেদেখি সেই শক্তি ভগৱানক চকুৰে নেদেখি কিছুমানে স্পট অফ লাইট বুলি কৈছে এটা শক্তি যি শক্তিৰ অংশ আমাৰ শৰীৰত জীৱাত্মা হিচাপে আছে জীৱ হিচাপে আৰু সি যেতিয়া ওলাই যাব এইটো আমাৰ বডিটো ডেড বডি হৈ যাব এটা মানুহ এজন এক্সিডেণ্ট হৈ যেতিয়ালৈকে আহে পেচেণ্ট হৈ আহে ইমাৰ্জেঞ্চি সোমাল ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ কিন্তু আমি বচাব নোৱাৰিলে তেতিয়া হৈ যায় কি ডেড বডি আৰু ডেড বডি হৈ যোৱাৰ লগে লগে তাৰ কিন্তু জীৱাত্মাটো জীৱটো নাথাকে ওলাই যোৱাৰ লগে লগে সি হাতো দাঙিব নোৱাৰে কথাও ক'ব নোৱাৰে শক্তি নাইকিয়া হৈ যায় কিন্তু এই জীৱাত্মাই যেতিয়ালৈকে আমাক শক্তি দি আছে তেতিয়ালৈকে হাত দাঙিব পাৰোঁ কথা ক'ব পাৰোঁ এই হাত দাঙিবলৈ খোজ কাঢ়িবলৈ তাৰ কাৰণেও আমাক এটা শক্তি লাগিব এই বডিটোৰ কাৰণে সেই শক্তিৰ কাৰণে আমি খাব লাগিব অৰ্থাৎ আমাৰ ব্ৰেইন ছেকেণ্ড ব্ৰেইন হ'ল পেট এই পেটত আমাৰ এই ৰ মেটেৰিয়েল এইখিনিলৈকে আমাৰ খাদ্য মিঠা তিতা টেঙা জিভালৈকে আৰু তাৰপিছত আমাৰ পেটলৈ যোৱাৰ লগে লগে ৰ মেটেৰিয়েল গতিকে আপুনি আপোনাৰ শিশুক বা আপুনি জানি লওক যে আপুনি সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে সুখাদ্য সু মানে পবিত্ৰ পৰিষ্কাৰ খাদ্য নিয়মিতভাৱে আপুনি সেৱন কৰিব লাগিব এই বিষয়ে আমাৰ নগাঁও DBM হেল্থ টকছত আমি আৰম্ভ কৰিম আপোনালোকে চাবলৈ পাহৰিব পাৰে কিন্তু লছ আপোনাৰ হ'ব আৰু আপোনাৰ ল'ৰা ছোৱালীকেইটা হ'ব চাব কিবা পৰামৰ্শ থাকিলে দিব আমাৰ লক্ষ্য হ'ল DBM হস্পিটেলৰ পৰাই যেন এটা সুস্থ স্বাস্থ্য পৰিৱেশ চাৰিওফালে বিয়পি পৰক আপুনিও জানক আৰু 10 জনক জনাওক নিউজ এক্স ৰিপৰ্ট
প্ৰতিদিন নিউজ ভাৰত।